হেল্ল' বন্ধুসকল, আজি কেইদিনমান মই ভিডিঅ' বনাব পৰা নাছিলোঁ। মই কিবা এটা কামত ব্যস্ত হৈ আছিলোঁ। এতিয়া মই পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম, যদি আপুনি UniSBI ব্যৱহাৰ কৰে, UniSBI ব্যৱহাৰ কৰি আপুনি SBI ৰিৱাৰ্ড পইণ্ট কেনেকৈ ৰিডিম কৰিব পাৰে আৰু ৰিডিম কৰি মোবাইল ৰিচাৰ্জ কেনেকৈ কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি UniSBIত গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া UniSBI অপেন কৰি লৈছোঁ। UniSBIত লগইন হৈ যাম। আমাৰ যিটো এমপিন আছে সেইটো ব্যৱহাৰ কৰি লগইন হৈ যোৱাৰ পাছতে UniSBIৰ ইণ্টাৰফেচটো এনেকৈ দেখা পোৱা যাব। ইয়াত ৰিৱাৰ্ডছ অপশ্যন পাম, তাৰ ওপৰত ক্লিক কৰি দিম। তাৰ ওপৰত ক্লিক কৰাৰ পাছতে এভেইলেবল পইণ্টছ আপুনি কিমান এতিয়া ৰিডিম কৰিব পাৰে, যিটো SBI ৰিৱাৰ্ড পইণ্ট আছে সেইটো ইয়াত দেখুওৱা হৈছে। এটা কথা মন কৰিব, প্ৰতিটো পইণ্টৰ কাৰণে আপুনি 25 পইচাকে পাব, মানে 4টা পইণ্টত আপুনি 1 টকাকে পাব। এতিয়া আমি ইয়াত ৰিডিম নাওৰ ওপৰত ক্লিক কৰিম। ৰিডিম নাওৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত ডিসক্লেইমাৰ দেখা পাব, সেইটো পঢ়ি ল'ব। তাৰপিছত আই এগ্ৰি কৰি দিব। আই এগ্ৰি কৰাৰ পাছত অকণমান লোড ল'ব। এতিয়া এই পেজটোত আহি যাব। ইয়াত আপোনাৰ ৰিডিমেবল পইণ্ট কিমান আছে আৰু টোটেল পইণ্টছ কিমান আছে এইটো দেখুৱাব। এতিয়া এইটো ৰিডিম কৰিবৰ কাৰণে আমি বিল পেমেন্ট কৰিব বিচাৰিম, মানে মোৰ মোবাইল ৰিচাৰ্জ কৰিব বিচাৰিম। তাৰ কাৰণে বিল পেৰ ওপৰত আমি গুচি যাম। তাৰ ওপৰত গুচি যোৱাৰ পাছত আপুনি ইয়াত দেখা পাব বিভিন্ন ধৰণৰ বিল পেমেন্টৰ অপশ্যন। মই মোৰ প্ৰিপেইড মোবাইল ৰিচাৰ্জ কৰিব লাগে, সেইকাৰণে মোবাইল প্ৰিপেইডৰ ওপৰত গুচি যাম। এতিয়া তাৰ ওপৰত যোৱাৰ পাছত মোবাইল নম্বৰটো ইয়াত লিখিব লাগিব, অপাৰেটৰৰ নাম চিলেক্ট কৰিব লাগিব, চাৰ্কল নেম চিলেক্ট কৰিব লাগিব, এমাউণ্ট কিমান আপুনি ৰিচাৰ্জ কৰিব লাগে সেইটো আপুনি ইয়াত চিলেক্ট কৰিব লাগিব। এতিয়া এইখিনি ইয়াত মই ভৰাই লওঁ। চাওক, মই মোবাইল নম্বৰ এয়াৰটেল কোম্পানী আৰু SM চাৰ্কল এইখিনি ভৰাই লৈছোঁ। তাৰপাছত এতিয়া এমাউণ্ট 619 টকা মই ৰিচাৰ্জ কৰিব লাগে, সেইটো ইয়াত ভৰাই দিলোঁ। তাৰপাছত আই হেভ ৰিড এণ্ড এগ্ৰি দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন, তাৰ আগত থকা বক্সটোত ক্লিক কৰিলোঁ। এতিয়া কণ্টিনিউ কৰি দিম। কণ্টিনিউ কৰাৰ পাছত যিখিনি ডিটেইলছ আপুনি অলৰেডি ভৰালে সেইখিনি ইয়াত দেখুওৱা হ'ব। আপুনি এনচিয়ৰ কৰি ল'ব, তাৰপাছত প্ৰচিড কৰি দিয়ক। প্ৰচিড কৰাৰ পাছতে ইয়াত এতিয়া কোৱা হৈছে পেমেণ্টছৰ কাৰণে 619 টকা পেমেণ্টৰ কাৰণে আপোনাৰ পইণ্টছ ইমানখিনি নাই। যিখিনি পইণ্টছ আছে 524টা পইণ্ট, সেইখিনিৰ পইচা 131 টকা হয়। গতিকে 131 টকা পইণ্টছৰ পৰা কাটি যাব আৰু বাকী বেলেঞ্চ পইচাখিনি আপুনি SBI ডেবিট কাৰ্ডেৰে পেমেণ্ট কৰিব লাগিব। বাকী পইচা 488 টকা আমি আমাৰ কাৰ্ডেৰে পেমেণ্ট কৰিম। গতিকে মই কাৰ্ড ডিটেইলছখিনি ইয়াত ভৰাই লওঁ, যিখন মোৰ SBI ATM কাৰ্ড আছে তাৰ ডিটেইলছখিনি ভৰাই লওঁ। SBI ডেবিট কাৰ্ডৰ ডিটেইলছখিনি ইয়াত ভৰাই পাই মই মেক পেমেণ্টছৰ ওপৰত ক্লিক কৰি দিম। এটা OTP আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুচি যাব, সেইটো ইয়াত ভৰাই দি কনফাৰ্ম কৰি দিম। কনফাৰ্ম কৰাৰ পাছত অকণমান লোড ল'ব। আকৌ এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুচি যাব, সেই OTPটো ইয়াত ভৰাওক আৰু মেক পেমেণ্টৰ ওপৰত ক্লিক কৰি দিয়ক। মেক পেমেণ্টৰ ওপৰত ক্লিক কৰাৰ পাছতে আপোনাৰ পেমেণ্টটো ছাকচেছফুলি হৈ যাব, আপোনাৰ ৰিচাৰ্জটো হৈ যাব আৰু ইয়াৰ ৰেফাৰেঞ্চ নম্বৰবিলাক ইয়াত দেখুওৱা হ'ব। আপোনাৰ যদি পইচাখিনি কাটি যায় বা পইণ্টছটো কাটি যায়, ৰিচাৰ্জ নহয়, তেতিয়াহ'লে আপুনি SBI ৰিৱাৰ্ডছৰ কাষ্টমাৰ কেয়াৰত ফোন কৰিব পাৰে। বন্ধুসকল, এনেকৈয়ে আপুনিও যদি আপোনাৰ SBI ৰিৱাৰ্ডছ পইণ্টছটো UniSBI ব্যৱহাৰ কৰি ৰিডিম কৰিব বিচাৰে, তেতিয়াহ'লে সহজতে কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি UniSBIত গৈ SBI ৰিৱাৰ্ড পইণ্ট আপুনি ৰিডিম কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।